ओम जयंती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते। जय त्वं देवी चामुंडे जय भूतारतिहारिणी जय सर्वगते देवी कालरात्रि नमोस्तुते। मधुकैटभ विद्रा विविधात्री वरदे नमः रूपम देहि जयम देहि यशो देहि दिशो जहि। आई गिरि नंदिनी नंदित मेदिनी विश्व विनोदिनी नंदिनुते गिरिवर विंध्य शिरोधिनी वासिनी विष्णु विलासिनी जिष्णुनुते भगवती है शिति कंठ कुटुंबिनी भूरि कुटुंबिनी भूरि कृते जय जय हे महिषासुर मर्दिनी रम्य कपर्दिनी शैलसुते सुरवर वर्षिणी दुर्धर धर्षिणी दुर्मुख मर्षिणी हर्षरते त्रिभुवन पोषिणी शंकर तोषिणी किल्पिष मोषिणी घोषरते धनुजनि रोषिणी दितिसुत रोषिणी दुर्मद शोषिणी सिंधुसुते जय जय हे महिषासुरमर्दिनी रम्य कपर्दिनी शैलसुते। नमस्कार, मौसुमी भट्टाचार्य शिल्पी शইকীয়া মাইনী সমূহ সকলোকে নমস্কাৰ। কাকলি পাটোৱাৰী মেমৰিয়েল এৱাৰ্ড যি অনুষ্ঠান এক আমি আয়োজন কৰিছো আজিহে আচলতে আজিৰ বিষয়টোহে আচলতে তাক পূৰ্ণ কৰে এই উদ্দেশ্যৰে আচলতে কৰিছো আৰু যোৱাকালিও মই কৈছো অভূতপূৰ্ব আপোনালোকৰ সহযোগিতা সকলোৱে আকোৱালি লৈ পেলাই মোৰটো লগা নাই বিশেষকৈ আমাৰ মহিলাসকলে যিবোৰ কথা লিখি পঠিয়াইছে তাক মই এক নৰ্মেল এক সাধাৰণ এক প্ৰাইজ মানিৰ কম্পিটিশ্যন হিচাপে ল'ব পৰা কথা নহয় মোৰ মতে। হিয়া উজাৰি বহুতে হিয়া উজাৰি লিখিছে কথাবোৰ আৰু মোৰ ভাল লাগিছে এগৰাকী কাকলিক হেৰুৱাৰ সেইটো পূৰণ কেতিয়াও নহয় কাৰণ কাকলি আৰু মই একেলগে যদিও মোতকৈ তাই 2 বছৰ সৰু কিন্তু মই এইফালে একদম সৰুকালত নাৰ্চাৰী কেজি পঢ়ি গৈ ক্লাছ 1ত যোৱা আৰু তাই চিধাই প্ৰথম মান শ্ৰেণীত যোৱা আৰু লাষ্টত ময়ো অসমীয়া মিডিয়ামত আহোঁতে আমি দুয়ো বয়সৰ পাৰ্থক্য থকা সত্ত্বেও একেলগে পঢ়োঁ একে শ্ৰেণীতে পঢ়োঁ আৰু বম্বেলৈকে একেলগে আছিলোঁ। বম্বেৰ পৰা যেতিয়া তাই বেংগালোৰলৈ গুচি গ'ল সেই যে গুচি গ'ল মোৰ হাতৰ পৰা তাই গুচি গ'ল আচলতে। যি নহওক কাকলিৰ বাবদ আপোনালোকক কিন্তু বহু কেইগৰাকী ভনী মই পাইছোঁ বহু কেইগৰাকী কণ কণ শিশুৰ পৰা আদি কৰি মহিলাসকলৰ মাজত মই এগৰাকী কাকলিক বিচাৰি পাইছোঁ বুলি মই ধৰি লৈছোঁ কাৰণ সেই ধৰণে বায়েকক মনৰ কথা খুলি কোৱাৰ নিচিনাকৈ বহুতে বহুখিনি কথা কৈছে। গতিকে আজিও মই শক্তি মেনিফেষ্ট যিহেতু নাম ৰাখিছোঁ আমাৰ কামাখ্যা ভগৱতীক ভাবিয়ে শক্তি মানে সকলোৱে জানে মা ভগৱতীৰ আন এক নাম। মেনিফেষ্ট শব্দটো এইকাৰণে লগাই দিয়া হৈছে যাতে সেই ভিতৰত যে আমাৰ শক্তিখিনি আছে বহু সময়ত আমি নিজে ৰিয়েলাইজ নকৰোঁ। মই বহু শক্তিশালী আপুনি বহু শক্তিশালী কিন্তু আমাৰ সামাজিক গঠন এনেকুৱা বা সৰুৰ পৰাই আমাক যি ধৰণে তুলি তালি ডাঙৰ কৰা হয় সেই সামাজিক গঠনে মোৰ ভিতৰৰ শক্তিখিনিৰ লগত মোক পৰিচয় কৰাই নিদিয়ে মই কিমান শক্তিশালী সেইটোক ভয় খুৱাই ৰখাই থৈ দিয়ে সমাজখনে। ভয় বুলি এইকাৰণে কৈছোঁ আপোনালোকে চাইছে নাই মই নাজানো গান্ধী চিনেমাখন চাইছে নাই বাৰু? গান্ধী চিনেমাখন চাওঁতে হয়তো বহুতে পঢ়িব পাৰে তাত এটা সময়ত মহাত্মা গান্ধীয়ে কয় যে গোটেই খেলটো গোটেই হাৰ জিতৰ গোটেই যুদ্ধখন যে লাগি থাকে আচলতে আত্মবলৰ লগত সেই ভয় যে ভিতৰত আছে সেই ভয়টো যিদিনাখন নোহোৱা হৈ যাব সেইদিনাখন আচলতে আপোনাৰ জয় আৰম্ভ হয়। এই ধুনীয়াকৈ এই কথাখিনি গান্ধী চিনেমাখনত ধুনীয়াকৈ দেখুওৱা হৈছে আপোনালোকে যদি চাব পাৰে আৰু এবাৰ চাব ল'ৰা ছোৱালীকো দেখুৱাব। গতিকে মই ভাবোঁ ভয়ৰ কথা এইবাৰো আহিছে কাৰণ বহুতে
বহুতে ফোন কৰিছে আৰু কৈছে যে মোৰ নামটো নালাগে দিব যেতিয়া আপলোড কৰা আৰম্ভ হ'ল সেইকাৰণে মই আচলতে গোটেইখিনি আপলোড কৰাও নাই বা যেনেকৈ কণকণ ল'ৰা ছোৱালীসকলৰ গোটেইখিনিকে দিয়া হৈছে আপোনালোকৰখিনি দিওঁতে অলপ সময় লাগিছে দিম নিদিম কোনটো দিম এনেকুৱা লাগিছে কাৰণ বহুতৰ এনেকুৱা ফোন আহিছে যে নামটো গুচাই কথাখিনি দিলে ভাল কিন্তু মই বিৰাট বিচাৰি নাপালোঁ সকলোৰে ব্যক্তিগত ডিচিশ্যন এইটো তাৰ অধিকাৰ আছে আপোনাৰ কিন্তু মই সেই ভয়ৰ পিছফালে যাব খোজোঁ আচলতে সেই ভয়টো কাৰ কাৰণে কিহৰ কাৰণে আৰু যোনবোৰ আপোনালোকে লিখি দিছে তাত এনেকুৱা কোনো কথা লিখা নাই যে একদম ঘৰৰ কথা এটা লুকুৱাব লগা এনেকুৱা ধৰণৰ কোনেও একো পঠোৱা নাই মোৰ তো ভয়টো কি কাৰণে বহুতে যে এনেকৈ ফোন কৰিছে সেই ভয়কো মই বিচাৰোঁ যে এই বিষয়ে কথা পতা যাওক আৰু মনৰ কথা ক'ব যেনেকৈ আপোনালোকে ক'লোঁ মোৰো কিছুমান কথা আছে ময়ো আজি ক'ব বিচাৰিম মই জানো আজি আমি আহোঁতে অলপ 8টাই বাজিল লাহে লাহে ভাত চাত বনোৱাৰো কথা আছে খোৱাৰো কথা আছে চাগে দেৰি হৈ যাব পাৰে তথাপিও অলপ মই সৰুকৈ হ'লেও কওঁ বিশেষকৈ ভণ্টিৰ লগত ঘটনাটো হোৱাৰ পিছত মই আৰু বেছি গভীৰভাৱে বুজিব চেষ্টা কৰিলোঁ কিতাপত পঢ়ি থকা প্ৰবন্ধ পঢ়া আৰু নিজৰ জীৱনত ঘটনাটো ঘটাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য থাকে যেতিয়া ছোৱালী এগৰাকী বিয়া হৈ ওলাই যায় ঘৰৰ পৰা বিদায় হোৱাৰ প্ৰাক মুহূৰ্তলৈকে মাকৰ ঘৰখনত ছোৱালীজনীৰ এটা ৰুম থাকে নিৰ্দিষ্ট এটা ৰুম বা যেনেকৈ ডাঙৰ দীঘল হৈছে তেওঁৰ এক মানে স্থান থাকে বিচনা থাকে নিজৰ সকলোখিনি ব্যৱস্থা থাকে আৰু বিয়াৰ পিছতে যেতিয়া ঘৰৰ দুৱাৰদলি ক্ৰছ কৰে তাৰ পিছৰ পৰাই বহু বস্তু ছিঙি যায় আৰু সমাজৰ মানে মাকৰ ঘৰৰ ফালৰ পৰাও ছোৱালীজনী যদি ঘূৰি আহিব বিচাৰে এনেকুৱাও হ'ব পাৰে নে বহু সময়ত ছোৱালীজনী বিয়াৰ পিছত বহুত কথা গম পায় য'ত তাই নিজে ডিচিশ্যন ল'ব লগা হয় কেতিয়াবা যে ইয়াত থাকিব হয়তো নোৱাৰিব জীৱনটো আগলৈ কেৰি কৰিব নোৱাৰিব তেতিয়া পিছলৈ ঘূৰি চোৱাৰ দৰ্জাখন বন্ধ হৈ যায় বহুবাৰ যদি উভতি আহেও ঘৰত যদি দাদা বৌ থাকে বৌৰ লগত বহু ধৰণৰ কথা আহে বহু কথা শুনিবলগীয়া হয় মই এইটো সামাজিকভাৱেতো চোৱা যাওকে বাট মই এই গোটেই প্ৰচেছটোক লিগেলি চাব বিচাৰোঁ আৰু মই জানো চাগে আপোনালোকৰ এতিয়াও বহু এনে মহিলা আছে যোনে ওকালতিক জানে ভালকৈ ওকালতি কৰে মই তেওঁলোককে প্ৰশ্ন কৰিব খুজিম আৰু সকলোকে মই বিচাৰোঁ যে লৰ ষ্টুডেণ্ট হ'ব নালাগে আমি কিন্তু আমি নিজৰ ৰাইটছখিনি হওক বা ওমেন্সক লৈ সংবিধানত কি আছে সংবিধানখন পঢ়াটো জৰুৰী মোৰ বিষয়ে মই যে ক'লোঁ যে ভয়ক লৈ খেলটো খেলা যায় পুৰা সেই ভয়টো কিয় মোৰ তাত সেই জ্ঞানখিনিৰ অভাৱ আছে মই যিহেতু আমাক যেনেকৈ ৰাস্তাত কেতিয়াবা গৈ থাকিলে হঠাৎ পুলিচ বোলা বস্তুৰ বাচ্ছাবিলাকেও পুলিচক ভয় কৰে বাট পুলিচক ভয় কৰাৰ আচলতে কোনো কথাই নাই যে যদি মই গোটেই নিয়ম নীতিখিনি লখিনি মই জানো মোৰ কোনখিনিত কি ৰাইট আছে জানো মই কাকো ভয় কৰিবলগীয়া কথা নাথাকে আচলতে গতিকে অজ্ঞানতাৰ ফলত সেই ভয় সৃষ্টি হয় আৰু সেই ভয়টোৰে গোটেই যে বেলেগে যে এটা লাভ উঠায় ফাইদা উঠায় সেই ভয়টোৰ কাৰণে উঠায় গতিকে মই এই বিষয়ত কথাটো আগবঢ়াব বিচাৰোঁ আপোনালোকে লিখাটোও বিচাৰোঁ আৰু তাক খোজ কৰক যে আমাৰ আইনত বিয়া হৈ যোৱাৰ পিছত ছোৱালীজনীৰ মাকৰ ঘৰত সেই যে ৰুমটো আছিল সেই ৰুমটো লিগেলি তাইৰ হৈ থাকিব লাগে তাই যাতে ঘূৰি অহাৰ আগে আগে দেউতাকক ফোন কৰি ফুৰিব নালাগে যে মই আহিব খোজোঁ মই আহিব পাৰিম নেকি মাকক ফোন কৰি ক'ব নালাগে সেই আইনগতভাৱে বিয়াৰ আগৰে পৰাই সম্পত্তিৰ অধিকাৰটো আছে বা সম্পত্তিৰ অধিকাৰ থাকিলেও খুব বেছি এপ্লিকেবল হৈ থকা নাই আৰু এইবোৰ বস্তুক এপ্লিকেবল কৰাব লাগিব আইনগতভাৱে আৰু বিশেষকৈ ছোৱালীজনী যে আহিব নোৱাৰে আৰু তাই তাতে কম্প্ৰমাইজ কৰি থাকে এখন ঘৰত কম্প্ৰমাইজ কৰি হঠাৎ যোনটো আমি খবৰ পাইছোঁ কাকলিৰ তেনেকুৱা ধৰণৰ খবৰবোৰ হয়তো পোৱা যায় গতিকে এই ক্ষেত্ৰত সকলোৱে মই আপোনালোকে ইমান ধুনীয়া লিখিছে আৰু আপোনালোকৰ কলম মোৰ যেনে কণ্ঠ মোৰ শক্তি মই শক্তি মেনিফেষ্ট মোৰ শক্তি কি নিজৰ শক্তিখিনি মই জানিব লাগিব মোৰ শক্তি মোক ভগৱানে আৰ্ট কলাৰ দিশ এটা দিছে মোৰ শক্তি মোৰ কণ্ঠ আপোনালোকৰ বহুতৰে শক্তি কিন্তু মই কলমত দেখা পাইছোঁ আৰু ইয়াক কণ্টিনিউ কৰিব ইয়াক আগলৈ লৈ যাব আজি মোৰ বহু কথা ক'ব লগা আছে কিন্তু চাগে সময় নহ'ব বহুৱেই কথা ক'ব লগা আছে মই কিছুমান সেইকাৰণে পাহৰি যাম বুলি লিখিও লৈছোঁ প্ৰথমতে মই যোৱাকালিৰ কথা এটা কৈ লওঁ যোৱাকালি এনাউন্সটো কৰা হ'ল
কিন্তু তাৰ মাজতে এটা কথা মই কৈছিলোঁ যে ছেকেণ্ড যোনটো পুৰস্কাৰ দ্বিতীয় যোনটো পুৰস্কাৰ আছিলে তাত টাই হোৱাৰ নিচিনা এটা চিটুৱেশ্যন আছিলে আৰু মই এতিয়া খুলিয়ে কওঁ কথাখিনি আচলতে আমি 5গৰাকী মেম্বাৰৰ সকলোৱে বেলেগ বেলেগকৈ নম্বৰ দিছে আৰু কালি যেনেকৈ মই কৈছিলোঁ 3গৰাকীৰ মাজত প্ৰায় ভূমাশ্ৰী আই থিংক আৰু চমৰীয়া সত্ৰৰ কোনোবা আছিলে নামটো মই পাহৰিছোঁ কৃষ্ণশ্ৰী নে এক মিনিট মই পাহৰি গৈছোঁ নামটো চমৰীয়া সত্ৰৰ তেওঁ বিশেষকৈ তেওঁ আৰু লাষ্টত জবাপৰ্ণা নে কি নামটো মই নামবোৰ পাহৰিছোঁ দেই তেখেতক দিয়া হ'ল চমৰীয়া সত্ৰৰ কৃষ্ণৰ কথা মই ক'ব বিচাৰিম মোৰ আৰু বাকী দুগৰাকীৰ লিষ্টত কৃষ্ণৰ নম্বৰ বেছি আছিলে আৰু বাকী দুগৰাকীৰ আচলতে জবাবৰ্ণাৰ নম্বৰ বেছি হৈ গ'ল তো তাক যেতিয়া মিলুৱাই চোৱা গ'ল 0.5 হাফ মাৰ্কৰ কাৰণে এটা ডিফাৰেঞ্চ আহিছিলে আৰু আমি আমাৰ গোটেই টিমটোৱে বিশেষকৈ মোৰ মায়ে মানে কথাটো ভালদৰে মানে অলপ আৱেগিক হৈ গ্ৰহণ কৰিছে যে প্ৰথমবাৰৰ বাবে সকলোৱে এনেকৈ জইন কৰিছে মইতো কালিয়ে কৈছোঁ সকলো জয়ী ইয়াত একো নাই জাষ্ট এটা ফৰ্মেলিটি কিন্তু তথাপিও আজি মই ভাবিছোঁ যে সেই আধা নম্বৰৰ কাৰণে মাও ক'লে আৰু যিহেতু এইবাৰ প্ৰথমবাৰ আমি পাতিছোঁ আৰু কাকলিৰ লগত আমাৰ এইটো এটা নৰ্মেল ইভেণ্ট নহয় আমাৰ কাৰণে এইটো এটা তেজ মঙহৰ অনুষ্ঠানৰ নিচিনা গতিকে আমি দ্বিতীয় পুৰস্কাৰক যুটীয়াভাৱে যেনেকৈ তৃতীয় পুৰস্কাৰ এটা নিচুকনি কৰা হ'ল ঠিক সেইদৰে দ্বিতীয় পুৰস্কাৰকো যুটীয়াভাৱে কৰিব বিচাৰিছোঁ বিশেষকৈ মায়ে বিচাৰিছে গতিকে চমৰীয়া সত্ৰৰ কৃষ্ণ আপোনাকো দ্বিতীয় পুৰস্কাৰ বুলি ঘোষিত কৰা হ'ল আৰু আপোনাৰ নামটো আহি যাব আৰু সকলোৰে ফোন যাব আপোনালোকৰ একাউণ্ট নম্বৰ বিচৰা হ'ব সেইটো ফোন যাব তো যোৱাকালিৰ কথা এইটো আজি আৰু বেছি টাফ হৈছে আমাৰ কাৰণে কাৰণ বিভিন্নটা পইণ্ট বিভিন্নজনে বেলেগ বেলেগকৈ লিখিছে তো তাক কম্পিটিশ্যনত কেনেকৈ তাক দুটা বেলেগ বিষয়ক আচলতে তাৰ কোনো প্ৰতিযোগিতাৰ কথা নাহে তথাপিও কওঁ কিছুমানৰ নাম ল'ব বিচাৰিম সাহস দেখুৱাই যেনে বহুতে ছদ্ম নাম ব্যৱহাৰ কৰিছে আৰু বহুতে এইটো ফোন কৰি কৈছে যে মোৰ নামটো কাটি পেলাই আপলোড কৰিব ঠিক আছে সৰু সৰু ছোৱালী হয়তো কিন্তু মই ডাঙৰ বাৰীৰ নিচিনা আপোনালোকৰ তো মই ক'ব বিচাৰিম এইটো কথা আমাক শক্তি মেনিফেষ্টৰ ফালৰ পৰা আপোনাক এই যে পৰিয়াল এটা গঠন হ'বলৈ গৈ আছে ইয়াত নেতৃত্ব থকা মানুহ লাগে বুজি পাইছে ন নেতৃত্ব আপুনি কেনেকৈ দিব যদি আপোনাৰ মনত যে সেই ভয়টো আছে যে সেই ভয়টো যদি আপুনি নিজে তাক সেইখন যে ভয় নামৰ পৰ্দা আছে তাক যদি গুচাব নোৱাৰে তেতিয়াহ'লে আপুনি বেলেগক কেনেকৈ বচাব বেলেগক আপুনি নেতৃত্ব দিব নোৱাৰিব লিখিছে বিৰাট ধুনীয়া কিন্তু সেই প্ৰথম এই পদক্ষেপতে যে নামটো লুকুৱাব দিছে মোৰ কাৰণে ডেট ইজ আ মাইনাছ পইণ্ট মই ভাবোঁ তাক ঠিক কৰা যাওক তাক কেনেকৈ ঠিক কৰিব লাগিব সেই ষ্টেপ ৱাইজ আগবাঢ়িব লাগিব সকলোৰে লেখবিলাক পঢ়িব সকলোৱে কাৰণ এজনে আনজনৰ পঢ়াৰ পৰাও বহুখিনি গম পোৱা যায় বহুখিনি শিকিবলগীয়া থাকে গতিকে সেই ক্ষেত্ৰৰ ফালে চাব গ'লে কাকলি পাঠক পাটগিৰি তেওঁ ল'ৰা ছোৱালী বুলি ক'লে ভুল হ'ব ছোৱালীবোৰৰ বিশেষকৈ মেনষ্ট্ৰুৱেশ্যনৰ কথা কৈছে আৰু স্কুলত চাদৰ মেখেলা পিন্ধাৰ কথা কৈছে বা বিশেষকৈ মেনষ্ট্ৰুৱেশ্যনৰ সময়ত কেনেকৈ কি অসুবিধা হয় যেতিয়া কৰ্মৰত মহিলা হওক বা ছাত্ৰীসকল হওক তেওঁৰ দৃষ্টিভংগী ভাল লাগিল আপোনাক লগতে নিৰ্মালী নয়নতৰা তেওঁ ধুনীয়াকৈ উদাহৰণ আৰু ডাটা সহকাৰে বহু কথা লিখিছে দীপা ঠাকুৰীয়াৰ নাম মই ল'ব বিচাৰিম দীপা ঠাকুৰীয়া আপুনি এওঁলোকতকৈ পৃথক কাৰণ নিৰ্মালী নয়নতৰা বা অইনসকল বহুতে কাকলি পাঠক পাটগিৰি বহুতে ইন জেনেৰেল কথাখিনি কৈছে দীপা ঠাকুৰীয়া আপুনি নিজৰ কথাটো নিজৰ ঘৰৰ কথা আহি পেলাই কৈছে তাক সন্মান জনাই কৈছে অসন্মান একো কৰা নাই কিন্তু কথাখিনি ক'বলৈ সাহ কৰিছে গতিকে মই ভাবোঁ আপোনালোকৰ যে নামখিনি ল'লোঁ মই আপোনালোক সকলোৱে এক বেলেগ কমপ্লিমেণ্টৰ আমাৰ ফালৰ পৰা আমি বিশেষ সন্মান জনাব বিচাৰিম কালিৰ পৰা এইবোৰ আৰম্ভ হ'ব আপোনালোকে গম পাই যাব খালি দীপা ঠাকুৰীয়াক মই কথা এটা ক'ব বিচাৰোঁ অলপ সাৱধানে থাকিব মোৰ ভণ্টি আৰু এগৰাকী আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ এগৰাকী ডিলেমাজ অফ
ৱৰ্কিং ৱমেন তেওঁ লিখিছে আৰু তেওঁৰো এপ্ৰ'চ বিৰাট ভাল লাগিল, সাহসী এপ্ৰ'চ, আৰু লাষ্টত তেওঁ লিখিছে যে তেওঁ মানে কেতিয়াও অধীন নহয়। কিন্তু মই লগতে এটা কথা ক'ব খোজোঁ, সকলো মানুহ সকলো পৰিয়াল একে নহয়। মোৰ ভণ্টিৰ ক্ষেত্ৰত ঘটনাটো তাইও এনেকৈ আছিল যে মই মানে তাই এতিয়া তাইতো বম্বেত চাকৰি কৰি আছিল, বেংগলোৰলৈ বিয়া হোৱাৰ পিছত নিজে ডিচিশ্যন ল'লে যে তাই চাকৰি নকৰে। তাইৰ সেইটো প্ৰথম ভুল আছিলে, মই ভাবোঁ তাইৰ এইটো ভুল আছিলে। আমি তাইক কৈছিলোঁ, তাই নুশুনিলে কথাটো। যি নহওক, তাইও তেনেকৈ বিৰাট কনফিডেণ্ট হৈ ভাবি আছিল যে মই কাকো ভয় নকৰোঁ, এনেকুৱা নকৰোঁ। কিন্তু পানীৰ তলৰ কাঁইট দেখা নাপায়তো। আপুনি যেনেকৈ ভাবি আছে যে আপোনাক যোনে এটেক কৰিব, মুখেৰে আহি সন্মুখত এটেক কৰিব, তেনে নহয়। ঘটনাবোৰ সকলো ক্ষেত্ৰত তেনেকুৱা নহয়, আপুনি গমেই নাপাব। আপোনাৰ লগত বহু ক্ষেত্ৰত এনেকুৱাও কৈ দিব পাৰে যে বাথৰুমত পিছল খাই পৰি আছিলে, সেই মূৰৰ পিছফালটো বাথৰুমৰ ৱালখনত লাগি গ'ল আৰু স্পট ডেড হৈ গ'ল। আপুনি কি ক'ব তেতিয়া আপোনাৰ যোনবোৰ আপোনাৰ ৰিলেটিভ বা তেওঁলোকে কি লজিকেৰে, কোনোতো প্ৰেজেণ্ট নাছিলে। এই ক্ষেত্ৰত কি কোৱা যাব যে সঁচাকৈ তেওঁক কোনোবাই কিবা মাৰি পেলাই কিবা কৰা হৈছে নে, পিছল খাই বাথৰুমত পৰি হৈছে নে, হাৰ্ট এটেক হৈছে নে, ষ্ট্ৰ'ক হৈছে, কথাটো বহু কৈ দিব পাৰি। কিন্তু তাক ইমান ভিতৰলৈ যোৱাৰ, ইমান জনসংখ্যা আমাৰ ভাৰতবৰ্ষত, সকলোতো সুশান্ত সিং ৰাজপুতৰ নিচিনা ভাগ্যৱান নহয়, মই ভাবোঁ। ইয়াত বহু ধৰণৰ আৰু বেলেগ বেলেগ লেয়াৰ্ছ জড়িত হৈ থাকে, পলিটিকেল লেয়াৰ্ছ জড়িত হৈ থাকে, বহু কথা থাকে। গতিকে সকলো আমি সাধাৰণ যোনখিনি আমি ইমান সুশান্ত সিঙৰ নিচিনা ভাগ্যৱান নহয় যে একদম CBIৰ এনকুৱাৰী বহি যাব। গতিকে আপুনি সাহস কৰি লিখিছে দীপা ঠাকুৰীয়ে, কিন্তু সাৱধানে থাকিব। নিজক আপুনি শত্ৰুৰ ছবিটো যি বুলি ভাবি আছে সেই ধৰণৰ ৰূপত নাহিবও পাৰে। শত্ৰুৱে আপোনাক গাখীৰ এগিলাচতো কিবা মৰম কৰি মিঠাই কিবা এটা মিক্স কৰি খুৱাই দিব পাৰে, আপুনি গমেই নাপাব। পিছদিনাখন ৰাতিপুৱাটো আপুনি দেখাও নাপাব পাৰে। গতিকে সকলোৱে সাৱধান থাকিব। কিন্তু আপুনি সাহস কৰাৰ কাৰণে আপোনাক ধন্যবাদ। আপোনালোকক এক বিশেষ সন্মান আমি দিম। তাৰপিছত মই আৰু এটা হেৰিত আহিব খুজিছোঁ। 3গৰাকী ছোৱালী, তেওঁলোকৰ বয়স 13, 14, 15, 16 এই বয়সৰ মাজত, আৰু তেওঁলোকে যে জইন কৰিছে, মই আপোনালোক নকওঁ, সৰু ছোৱালী, ধন্যবাদ জনাইছোঁ তোমালোক জইন কৰাৰ কাৰণে। মই ভবা নাছিলোঁ যে এই বয়সটো আহিব। আৰ্ণৱী আকৌ স্কুলত মেনষ্ট্ৰুৱেশ্যনৰ কি সমস্যা হয়, পেডছবোৰ বদলোৱাৰ কি সমস্যা হয়, মুক্তভাৱে কথা কৈছে। আৰু এই বস্তুটোৱে লাগে, কাৰণ আমি তোমালোকৰ বয়সটো অতিক্ৰম কৰি আহিলোঁ, আমি মেক্সিমামে অতিক্ৰম কৰি আহিলোঁ। উভতি চাই এতিয়াও দেখোঁ ক'ত ভুল কৰিলোঁ, ক'ত ভুল কৰা নাই, শুদ্ধ কৰিছোঁ। কিন্তু তোমালোকে এতিয়া সেই বয়সটো, তোমালোকৰ সেই যাত্ৰা এতিয়াও আৰম্ভ হ'বহে। গতিকে আমিবোৰৰ কৰ্তব্য যে তোমালোকক কেনেকৈ ৰাস্তা দেখাব পাৰোঁ, কোন জেগাত ভুলটো নকৰিলে ভাল। কিন্তু তোমালোকৰ যোনটো স্পিৰিট, ৱমেনহুডৰ ফেমিনিটিৰ যোনটো স্পিৰিট, তাক ধন্যবাদ জনাইছোঁ। গাৰ্গী কাশ্যপ নিৰ্ভীকভাৱে বহুখিনি কথা ধুনীয়াকৈ লিখি কথাখিনি কৈছে। আৰু মিজোৰামৰ টিয়া, যোনে এডুকেশ্যনৰ ৱমেন এম্পাৱাৰমেণ্টৰ লগত মিলাই এডুকেশ্যনটো লৈ কেনেকৈ এম্পাৱাৰ্ড হোৱাটো বিৰাট জৰুৰী। তাৰ বিষয়ে ইমান সৰু ছোৱালী তোমালোকে অবজাৰ্ভ কৰিছা সমাজত, আৰু তোমালোকে আগত গৈ তোমালোকে নেতৃত্ব ল'ব লাগিব। তো আৰ্ণৱী, গাৰ্গী আৰু টিয়া কমপ্লিমেণ্টাৰী তোমালোকক আমি এক সন্মান জনাম। ফোনত কথা হ'ব, বাকীখিনি আমাৰ টিম মেম্বাৰ্ছে ফোন কৰিব। আচ্ছা, মই বহু কথা কৈ আছোঁ। শিল্পী শইকীয়া, আপোনাৰ স্পষ্টবাদিতা সঁচাকৈ ভাল লগা। আজিলৈ আপোনাৰ গান শুনিছিলোঁ, আজি কথাখিনি বেছি ভাল লাগিল। বা মই এটা কথা ক'ব খোজোঁ, ভয়টো দূৰ কৰিবলৈ ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেণ্ট হোৱাটো ফাৰ্ষ্ট ষ্টেপ, তাৰপিছত নিজৰ সজাগতা দৰকাৰ। মই খুব সৰু ছোৱালীয়ে যিখিনি মোৰ অভিজ্ঞতাৰে শিকিছোঁ 1 মিনিট পঢ়িব খোজোঁ, সেইখিনিৰ এক কথাখিনি ক'লোঁ। হয়, ৰজনী শ্বাহ, তালৈকে মই গৈ আছোঁ। আচলতে একেলগে গোটেইখিনি কথা কোৱা নাই। ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চটো বিৰাট বেছি ইম্পৰ্টেণ্ট। যোনটো মই ক'লোঁ মোৰ ভণ্টিৰ ক্ষেত্ৰত ক'লোৱে যে তাই বম্বে ধুনীয়াকৈ তাই ভাল চাকৰি কৰি আছিলে। আৰু কিছুমান কথা লিখিছে, মোৰ বিৰাট ভাল লাগিছে। মানসী বৰাই লিখিছে যে যদি কোনোবাই, আজিৰ যুগ বেলেগ, আজিৰ সময় বেলেগ, হয়নে নহয়? আজিৰ সময়ত যেতিয়া ছোৱালী এজনীয়ে এইটো ডিচিশ্যন লয় যে
বিয়া মানে কি বিয়া মানেও আচলতে ভালকে টেকনিক্যালি ইমোশনেলি নহয় ইমোশনেলটো আমাৰ সংস্কাৰ পৰম্পৰা দুখন পৰিয়ালৰ বিয়া বহু কথা আছে বাট ইমোশনেলি অকলে চালে নহ'ব তাক টেকনিক্যালিও কাটি কাটি চাব লাগিব আৰু বহুত ধৰণৰ কথা আছে আগৰ সেই সময়বোৰ পাৰ হৈ গ'ল যে বিয়া হোৱাৰ লগে লগে মোৰ যদি এটা পাৰ্চনেল বেংক একাউণ্ট আছে বিয়া হোৱাৰ লগে লগে তাত সেইটো মোৰ আৰু হাজবেণ্ডৰ জইণ্ট একাউণ্ট হ'ব নে নহ'ব আজিৰ ছোৱালী বিভিন্ন ধৰণে কথাবোৰ চিন্তা কৰে আৰু চিন্তা কৰাটো দৰকাৰ গতিকে আজি কথাবোৰ বেলেগ মানসী বৰাই যে লিখিছে যে অবিবাহিতা ছোৱালী যোনে এইটো ডিচিশ্যন লৈছে যে মই বিয়া হ'ব নোখোজো তাত কি প্ৰব্লেম আছে আৰু মই ভাবোঁ যে কাৰণ বিয়া এখন ছাকচেছফুলি হেণ্ডেল কৰি আগুৱাই লৈ যোৱাটো এটা আই থিংক এটা বিজনেছ ডিলৰ নিচিনা তাক শুনিলে বেয়া হ'লি কিন্তু আচলতে প্ৰেক্টিকেলি কথাটো তেনেকুৱাই যে সেই চৰিত্ৰটো এই যে ৱমেনহুডৰ এগৰাকী পত্নী কেনেকুৱা হ'ব লাগে সেইটো এটা বেলেগ বস্তু আৰু যেতিয়া বাহিৰত সমাজৰ ওচৰত মই ওলাই যাম আৰু মই নাজানো মোৰ প্ৰফেশ্যনটো কেনেকুৱা হ'ব আৰু বা মই যদি IPS অফিচাৰ হয় তো মোৰ এপ্ৰ'চটো মোৰ কৰ্মক্ষেত্ৰত কেনেকুৱা হ'ব তাত বহুত পাৰ্থক্য আছে আৰু মই ভাবোঁ কিছুমান ছোৱালী এনেকুৱা থাকিব পাৰে যেনেকৈ বহুত কম্প্ৰমাইজিং চিটুৱেশ্যনত আহিবই নিবিচাৰে স্বাধীন মানে কোনেও একো কোৱাটোৱে নিবিচাৰে গতিকে সেই ছোৱালীসকলে যদি নিজে ডিচিশ্যন লয় যে মই বিয়া নহওঁ তো সমাজখনে তাত মাত মাতিব বিশেষকৈ ঘৰৰ মানুহখিনিয়ে জবৰদস্তি কৰিব নাপায় আজি মই ভাবোঁ ৱমেন এম্পাৱাৰমেণ্টত সেই যদি মোক স্বাধীনতাখিনি নাই যে মই কি কৰিম মই বিয়া হ'ব নোখোজোঁ তো সেই স্বাধীনতা যদি মই নিদিওঁ তেনেহ'লে কথাবোৰ এইবিলাক আমি পাতি এইবোৰ সবলীকৰণৰ কথা পাতি আৰু একো লাভ নাই যদি তাক বাস্তৱিক ৰূপত মানে বস্তুখিনি আমি এপ্লাই কৰিব নাজানো গতিকে মানসী বৰাক মই ভাবোঁ যে অবিবাহিতা স্ত্ৰী এগৰাকীৰ যিটো মানে সমাজে যে কথা শুনায় তাৰ ওপৰত লিখিছে তেওঁ আৰু তেওঁক শুভকামনা তো মই লাহেকৈ এনাউন্স কৰোঁ এতিয়া যে অৰ্ণৱী গাৰ্গী কাশ্যপ আৰু টিয়া তেওঁলোকক আমি এক বিশেষ নিচুকনিটো ক'ব নোৱাৰোঁ সৰু বাচ্চা নিচিনা বাট নিচুকনিৰ নিচিনাই কণমানি ছোৱালী তোমালোকে জাষ্ট গাভৰু হৈছা গতিকে তোমালোকক এক কমপ্লিমেণ্টাৰী এক সন্মান জনাব বিচাৰিম আমি তিনিওগৰাকীকে একেলগে ৰাখিছোঁ আৰু গোৱালপাৰা লোকগীত গাবলৈ অনুৰোধ জনাইছোঁ গাম ৰ'ব আজি ঠিক আছে গাই দিম আজি মই পাখি বৰা বাইদেউ আপুনি মোৰ খুব প্ৰিয় বহুত মৰম ধন্যবাদ এই যাত্ৰা অবিৰত হওক সঁচা এই যাত্ৰা অবিৰত হ'ব লাগিব এই যাত্ৰা কি ক'ম মোৰ আজিৰ বিৰাট বাহিৰৰ পৰা চালে একদম লাগে যে মানুহ কিমান হয়তো মৰি আছে কিমান জন্ম আছে বা যাৰ লগত ঘটনাটো হয় যিটো পৰিয়ালত হয় যেনে ৰাতিপুৱা চকুটো মেল খাওঁতে আমাৰ সকলোৰে বিশেষকৈ মোৰ কথা মই কি ক'ম মোৰ মাৰ কথা যদি ভাবোঁ তেওঁতো জন্ম দিছে কাকলিক ন শুই উঠাৰ লগে লগে চকু দুটা মেলাৰ লগে লগে প্ৰথম কথা যদি মনলৈ আহে সেইটো কাকলি আহে আৰু এইটো কেতিয়া কিমান বছৰ কি চলিব মই নাজানো হয়তো এই বস্তুটো থাকি যাব সদায় চকুটো মেলাৰ লগে লগে কাকলি প্ৰথম যদি ভাৱধাৰা যোনটো আহে কাকলি আহে আৰু পৰহি ৰাতি ঘটনাটো হৈছিল ন যোৱা বছৰ এনেকুৱা লাগিছিলে যে মানে সেই সময়ত তাইৰ লগত তাইৰ নিজৰ কোনো নাছিলে সেইখিনি সময়ত আমি কোনো নাছিলোঁ বেলেগ এক অসহায় টাইপৰ এক চিটুৱেশ্যন সেইবোৰ কথাত মই বিৰাট বেছি যাব নোখোজোঁ কিন্তু ন্যায়টো মোক লাগে আৰু ন্যায় পাম নে নাপাম ভাৰতবৰ্ষত মই কৈছোঁ যেনেকৈ কৈছোঁ জনসংখ্যা ইমান বেছি আমাৰ আৰু মানুহবিলাকে ভাবি যায় যে ছোৱালী ভণ্টিটো ঘূৰি নাহে গতিকে ন্যায়ৰ পিছত কিয় এনেকৈ এডভাইচ দিয়া মানুহ বহুত আছে যে আপুনি কল্পনা বাইদেউ আপুনি আপোনাৰ নিজস্ব ইমান ৰেছপনচিবিলিটি আছে আপুনি কলাকাৰ আপুনি কিমান কি চাব লাগিব আপোনাৰ নিজৰ সন্তান আছে ভণ্টিকটো আৰু ঘূৰাই নাপায় গতিকে এই কোৰ্ট কাছাৰী এইবিলাকত নপৰিব এনেকৈ কোৱাও মানুহ আছে আৰু তেওঁলোকেও শুভাকাংক্ষীও হয় তেওঁলোকেও ভাল ভাবিয়ে হয়তো কয় কিন্তু সেইটোৱে নিজৰ কলটো আচলতে যে মই কোনটো পথত যাম মই পাৰিম আগুৱাই যাম নে ইয়াতে চেছ কৰিম বস্তুটো থাকক তেনেকৈ সেই কলটোক নিজক যেতিয়া জবাব দিব লগা সেই জবাবটো একদম নিজৰ হয় আচলতে আৰু মইতো ন্যায়ৰ পিছত যাম মই এনেকৈ থাকিব নোৱাৰিম মই যাম ন্যায়ৰ পিছত আৰু মাজতে পেণ্ডেমিক আহি গ'ল বহু ধৰণৰ কিবা কিবি হৈছে কিন্তু মোৰ মায়ে জানিব বিচাৰে মই জানিব বিচাৰোঁ আমাক হঠাৎ যদি কৈ দিছে যে হাৰ্ট এটেক হৈ গ'ল সেই কথাটো মানি ল'ব নোৱাৰোঁ আমি ভালকৈ জানিব লাগে ইনভেষ্টিগেশ্যন লাগে
বেংগলোৰ কোনতে পুলিচ ষ্টেচনৰ FIR লোৱা নাই সেইবোৰ কথা মই কৈছোঁ সকলোৱে জানে আৰু এবাৰ নকওঁ কিন্তু মই এইটোৱে বুজাব কৈছোঁ যে মোক ন্যায় লাগিব মই ন্যায়ৰ পিছত যাম পাম নে নাপাম মই নাজানো বাট মই এই যুদ্ধখনত মই নামিছোঁ মই থাকিম গোৱালপৰীয়া লোকগীত এটা গাব গৈছে তাৰ আগতে আইনাম এটা গাওঁ দিয়ক যিহেতু মই আৰম্ভণিতে মহিষাসুৰ মৰ্দিনী স্তোত্ৰম গাইছোঁ আপোনালোকে হয়তো বহুত বেছি আইটাম জানে মই বেছি নাজানো এটা দুটাই জানো আইৰ নাম হিতলা দুখীয়াৰ পুতলা থৈ যাব হিত জুৰাই মাকে পালিছে বিধাতাই সৃজিছে আই পাগদিয়ে যাই আই আহিবাৰে হল বহুদিনা কৈলাশ হৈ আছে খুদা যাবানে না যাবা আই ভগৱতী এ মহাদেৱ পঠাইছে হেনা কে ফুল ফুলিছে কৈলাশৰ পাৰে নানান বৰণ ফুল ফুলে জাতিস্কাৰে ফুল ফুলিছে ফুল ফুলিছে কৈলাশৰ পাৰে নানান বৰণ ফুল ফুলে জাতিস্কাৰে ফুল ফুলিছে এ ডাঙৰাই বোলাও ময়ো যাংছ ডাঙৰাই বোলাও ময়ো যাংছ মনুষ্যৰ নগৰখন চাই আহোঁ যো ফুল ফুলিছে ফুল ফুলিছে কৈলাশৰ পাৰে নানান বৰণ ফুল ফুলে জাতিস্কাৰে ফুল ফুলিছে ধন্যবাদ বাইদেউ মহিলা বা ছোৱালীসকল কি লিখিছা মই ধৰিব পৰা নাই সকলোকে নমস্কাৰ মই চাব ভালকে পৰা নাই এই গানটো বহুত ভাল লাগে তাতে তোমাৰ কণ্ঠৰে পল্লৱী অধিকাৰী ধন্যবাদ মোৰ মাত আজি ভাঙি আছে অলপ তাৰপিছত আৰু এটা দুটা মই কথা ক'ব বিচাৰিম এণ্ড ছেকেণ্ড পুৰস্কাৰটো আমি ঘোষণা কৰিম আমাৰ সময়ৰ ফালৰ পৰা যেতিয়া আমি মেট্ৰিক দিওঁ তেতিয়াৰ পৰাই তাৰমানে যোনখিনি মেট্ৰিকত ভাল ৰিজাল্ট কৰে ভাল ৰিজাল্ট কৰিছে মানে ছায়েন্স পঢ়িব লাগিব আৰু ছায়েন্স পঢ়ি কি কৰিবা বা যিসকলে ষ্টেণ্ড কৰে ছায়েন্স পঢ়িম আৰু মেডিকেল লাইন যাম ছায়েন্স পঢ়িম মেডিকেল ডক্টৰ হ'ম ছায়েন্স ডক্টৰ ছায়েন্স মেডিকেল বা খুব বেছি ইঞ্জিনিয়াৰিং তেতিয়া আছিলে আৰু এতিয়ালৈকে অলপ চেঞ্জ হৈছে যদিও এতিয়াও সেই সপোন এটা যে জেনেৰেশ্যনক সপোন দেখাব লাগে যে তুমি ছায়েন্স পঢ়িবা মেডিকেল ল'বা সেই সপোনটো একে হৈ থাকিল বহু বছৰলৈকে একে হৈ থাকিল আৰু আফটাৰ মই যেতিয়া ভোজপুৰী গাবলৈ আৰম্ভ কৰোঁ যেতিয়া UP বিহাৰৰ যাত্ৰা আৰম্ভ হয় তেতিয়া মই বিশেষকৈ বিহাৰত যেতিয়া ঘূৰোঁ তেতিয়া মই দেখোঁ যে ৰেলৱে ষ্টেচনত যাৰ গাঁৱৰ ল'ৰাবিলাকৰ ছোৱালী নহয় ল'ৰাবিলাকৰ বিশেষকৈ অত্যন্ত দুখীয়া ঘৰৰ ল'ৰা বাপেকে খেতিয়ক কেতিয়াবা কোনোবাই চানা বেচিছে আন্দা কণী বেচিছে তেনে ধৰণৰ ঘৰৰ ল'ৰাবিলাকো ৰেলৱে ষ্টেচনত গৈ পেলাই সেই লাইটৰ ৰেলৱে প্লেটফৰ্মৰ লাইটত পঢ়ি থাকে কি কাৰণে পঢ়ি থাকে উদ্দেশ্য কি উদ্দেশ্য হ'ল IAS হোৱাৰ উদ্দেশ্য IPS হোৱাৰ আৰু মই ভাবোঁ যে আমাৰ অসমত সেই ধাৰাটো সপোনৰ যোনটো ট্ৰেইন কৰা যায় মাইণ্ডটোক যে কি সপোন দেখাব লাগিব ল'ৰা ছোৱালীক মই ভাবোঁ এতিয়া বিৰাট বেছি ইটছ ভেৰি লেট একচুৱেলি বাট প্ৰশাসনিক বিষয়াসকল অসমত অসমীয়া হোৱাটো বিৰাট জৰুৰী
ইয়াত বাহিৰৰ যে আমাৰ IAS IPS অফিচাৰসকল আহে তেওঁ অসমখনক কিদৰে চাব আৰু অসমৰ সন্তানে অসমক কেনে চাব তাত পাৰ্থক্য থাকিব গতিকে প্ৰশাসনত কাৰণ IAS সকলেহে অধিকাৰীসকলেহে দেশখন গোটেই প্লেনিংছবোৰ ৰাজ্যখনৰ গোটেই মিনিষ্ট্ৰিক যে এডভাইচ দিয়ে এডভাইজাৰী বৰ্ডবোৰতো তেওঁলোকেই থাকে গতিকে ৰাজ্যখন দেশখন তেওঁলোকে চলোৱাৰ নিচিনা মই ভাবোঁ নেক্সট জেনেৰেশ্যনক বিশেষকৈ শিক্ষয়িত্ৰীসকলক কৈছোঁ অভিভাৱকসকলক কৈছোঁ ল'ৰা ছোৱালীখিনিক অসমৰ ল'ৰা ছোৱালীখিনিক এতিয়া IAS IPS হোৱাৰ সপোনো অলপ দেখুওৱা যাওক যিসকলে নিজস্ব লাইন ল'ব বিচাৰে সেইটোতো সদায় আছে কিন্তু আমি যোনটো মাইণ্ডত তেওঁলোকৰ ইনজেক্ট কৰিব লাগিব মই ভাবোঁ কম্পিটিটিভ এক্সামছবিলাকত অফিচাৰ্ছ হোৱাটো ACS IPS IFS এই ধৰণৰ এক সপোন দেখুওৱাৰ প্ৰয়োজনীয়তা আছে তাক সেই দিশত লৈ গ'লে ভাল হ'ব মোৰ মতে আৰু যেনেকৈ মই ক'লোঁ সংবিধান আৰু ওমেন্স লখিনি প্ৰত্যেকজনী ছোৱালীয়ে পঢ়ক নিজক জানিবৰ কাৰণে মোক কি হৈছিলে জানে নাই মোৰ যেতিয়া মইতো তেতিয়া নাজানো যে এই যে চাইল্ড লাইন আৰু আমাৰ ছোৱালীজনীৰ কাকলিৰ ছোৱালীৰ ক্ষেত্ৰতে ঘটনাখিনি হেণ্ডেল কৰোঁতে বহুতখিনি কথা গম পালোঁ মোৰ ঘৰত SCPCR বিষয়াসকল যেতিয়া আহে মই তেতিয়া নিয়মবোৰ নাজানো গোটেই নিজৰ সংগীতত ইমান বছৰ ব্যস্ত হৈ আছোঁ সেইখিনি জানো তাৰ বাহিৰে এইবোৰ নাজানো যে ৰাতি 10টা বজালৈকে কোনো অফিচাৰে আহি মোৰ ঘৰত মোৰ মা দেউতাক তেওঁলোক ছিনিয়ৰ চিটিজেন প্লাছ এমাহ আগতে জাষ্ট তেওঁলোকে নিজৰ জীয়েকক হেৰুৱাইছে সেই ঘৰত আহি ৰাতি 10টা বজালৈ তেওঁলোকে বহি থাকিব নোৱাৰে 5টা বজাত অফিচ বন্ধ তেওঁলোকে নটিচ কিবা যদি ক'ব আছে নটিচ পঠাব লাগিব নটিচখন পঢ়াৰ কাৰণে এক বিশেষ সময় দিব লাগিব তাৰপিছত আমাৰ পৰা এখন আনচাৰ যাব এই ধৰণৰ ব্যৱস্থা থাকে বাট তেওঁলোকসকলে যিহেতু মই নাজানিছিলোঁ সেই কথাখিনি আহি পেলাই মোক বিশেষকৈ এগৰাকী আছিলে কোনোবা ৰাজীৱ ঝা অফক'ৰ্ছ হি ইজ নট এছমিছ তেওঁ বিহাৰৰ হ'ব নিশ্চয় তেওঁ আহি মোৰ ঘৰত মোক সন্মুখত বহি লৈছে আজিলৈকে মোৰ সেই ক্ষোভটো থাকি গৈছে মই তেওঁক যেতিয়া লগ পাম মই সমাজৰ মাজত মই তেওঁক উত্তৰ নিশ্চয় দিম তেওঁ মোক কৈছে যে নাও দেৰ আৰ চাম লজ অফ দ্য লেণ্ড মানে মোক এই লেণ্ডৰ অসমৰ এই লেণ্ডৰ লজখিনি মই ঝাজিৰ পৰা শুনিব লাগিব তেওঁ নিজেই বাহিৰৰ কিন্তু মোক সেই লেণ্ডৰ বুজাই আছিলে আৰু অত্যন্ত ষ্ট্ৰিক্টলি যেনেকৈ কৈদিক ব্যৱহাৰ কৰে সেই ব্যৱহাৰেৰে তেওঁ কথা পাতি আছিলে সেইখিনি সময়ত মই থটমত খাইছোঁ যদিও হেণ্ডেল কৰিছোঁ মই চিটুৱেশ্যনটো ধুনীয়াকৈ মই হেণ্ডেল কৰিছোঁ কিন্তু মই সিদিনাখন এটা ব্লাড প্ৰেছাৰ যদি মোৰ বৰ্ডাৰ লাইন ব্লাড প্ৰেছাৰ আছে সেইদিনাখন মই 2টা ব্লাড প্ৰেছাৰ মেডিচিন খাব লগা হৈছে আৰু মোৰ মা দেউতাৰ কি অৱস্থা হৈছিলে ভাবক গতিকে এই কথাখিনি কিয় হৈছে এই কথাখিনি যদি মই লৰ নিয়ম কানুনখিনি গম পালোঁ হয় আগৰ পৰা মোক কোনেও এনেকৈ ব্যৱহাৰ কৰিব নোৱাৰে সেইধৰণে সেইকাৰণে প্ৰত্যেকজনী ছোৱালীয়ে পঢ়াত ছাবজেক্টটো নাথাকক বাট অলপ জানি থোৱাটো ভাল সংবিধানখন পঢ়াও ভাল অ'কে এতিয়া আহোঁ ৰজনী শ্বাহ ইয়াতে আছে ৰজনী শ্বাহক কংগ্ৰেচুলেশ্যন দিছোঁ ৰজনী শ্বাহক আমি দ্বিতীয় পুৰস্কাৰ দিম বুলি ভাবিছোঁ কাৰণ ৰজনীয়ে শিক্ষকতা আনএমপ্লয়মেণ্টটোক তেওঁ নিজে হেণ্ডেল কৰিছে তেওঁ কোনো স্কুল কলেজৰ শিক্ষয়িত্ৰী নহয় তেওঁ অবজাৰ্ভ কৰিছে যে এগৰাকী হোম টিউটাৰ হৈ কেনেকৈ নিজক স্বাৱলম্বী কৰিব পাৰি ফাইনেন্সিয়েলি ষ্ট্ৰং কৰিব পাৰি আৰু আজিৰ সময়ত বহুতে দেখা নাপায় যেনেকৈ আমাৰ অবজাৰ্ভেশ্যনটো আমি বহুত থাকোঁ যেনেকৈ চিধা গৈ থাকোঁ ডক্টৰ পঢ়িব লাগে ডক্টৰত এতিয়া চিট এভেইলেবল নাপালেই ল'ৰা ছোৱালীয়ে কিন্তু ঠিক ডক্টৰৰ ছাইডতে ফিজিঅ'থেৰাপিষ্টটো থাকে আৰু ফিজিঅ'থেৰাপিষ্ট আজিৰ সময়ত মানুহৰ বিৰাট ঘৰে ঘৰে গৈ মানে ফিজিঅ'থেৰাপিষ্টৰ আজি বিৰাট ডাঙৰ বিজনেছ আৰু আমি কিন্তু মেডিকেলটো দেখা পাওঁ ফিজিঅ'থেৰাপিটো দেখা নাপাওঁ গতিকে মই ভাবোঁ সুযোগ সুবিধাবোৰৰ ছাইডত আৰু কিছুমান সুযোগ সুবিধা থাকে আমি যেতিয়া তাক ধৰিব নোৱাৰোঁ সেই চান্সটো আমি ল'ব নাজানো আৰু হেৰাই যায় সেই চান্সটো গতিকে মই ভাবোঁ ৰজনী শ্বাহে আপুনি নিজৰ কথাখিনি লিখিছে বাকী মেক্সিমামে যি লিখিছে বিৰাট ভাল লিখিছে সমাজৰ কথা লিখিছে কিন্তু মই কি বিচাৰি আছিলোঁ এতিয়া মই যে আপোনাৰ সন্মুখত আছোঁ মই নিজৰে প্ৰমাণ আৰু গোটেই সমাজখনে কাক ফ'ল' কৰিব যে এই মানুহগৰাকী যি কথা কৈ আছে তেওঁৰ যিখিনি কথা কৈ আছে সন্মুখত প্ৰমাণ থিয় হৈ আছে সেই প্ৰমাণটো সমাজত বেছি মোৰ মতে তাৰ ফলোৱাৰ্ছ বেছি হ'ব আৰু তাক সহজে গ্ৰহণযোগ্য হ'ব আৰু বেলেগৰ কথা কৈ বা ইন জেনেৰেল মই প্ৰবন্ধবোৰ যদি লিখোঁ কি হ'ব লাগে কি হ'ব নালাগে সেইটোতো হয়েই আৰু সেইখিনিও লিখিছে বহুত ধন্যবাদ আপোনালোকক বাট মই বেছি ভাল পালোঁ হয় যদি নিজৰ জীৱনৰ কথাখিনি ক'ত প্ৰব্লেম শুড বি দেয়াৰ Problem or solution also should be there.
যদি মই অকল প্ৰব্লেমটোক ডিছকাছ কৰি থাকোঁ, সলিউশ্যনটোত মই মোৰ যদি লক্ষ্য সলিউশ্যন নহয়, তেনেহ'লে ৰিজাল্ট মই কেতিয়াও নাপাম। তো বহুতে লিখিছে, এগৰাকী আৰু বিনাশ্ৰী, আই থিংক বিনাশ্ৰী, তেওঁ লিখিছে, তেওঁ নিজৰ কথা লিখিছে, কিন্তু লাষ্টত তেওঁ এটা লাইন লিখিছে যে গোটেই বেলেগ বেলেগ জেগাত মহিলা সবলীকৰণৰ অনুষ্ঠান মঞ্চ চঞ্চ কৰি চব যেতিয়া কৰি আমি ঘৰত যেতিয়া ঘূৰি আহি আকৌ এগৰাকী মই পত্নী হৈ পৰোঁ, তেতিয়া সকলো সবলীকৰণ শেষ হৈ যায়। একদম সঁচা, এইটোৱে চিটুৱেশ্যন হয়। বাট আমি যেতিয়া বেলেগক দিশ দেখাব যেতিয়া আমি যাম, এতিয়া যদি মই যেতিয়া কথা পাতিছোঁ, মই যদি উপদেশতকৈ আৰ্হি ভাল বুলি যোনটো কথা এটা আছে, সাধাৰণ কথা, সেইখিনি মই নিজে প্ৰমাণ হৈ পেলাই দেখাব লাগিব। তাৰপিছত মই যদি কথা ক'ম, মানুহে মোক বেছি তেতিয়া শুনিব যে মই নিজে প্ৰমাণিত। মই ভাবোঁ সেই দিশটোক আমি বেছিকৈ চাব আৰম্ভ কৰিলোঁ। কাৰণ আপোনালোকে প্ৰায় 14 ইয়াৰ এবাউট 35 to 40 লিখি ভিডিঅ' বনাই আপোনালোকে পঠাইছে। গতিকে এই কম্পিটিশ্যনো বিৰাট আমাৰ কাৰণে কঠিন আছিল। গতিকে লাষ্টত লিখা কিন্তু সকলোৰে ভাল হৈছে। আত্মৰক্ষা আৰু আত্মশক্তি, তৰালী কলিতাই লিখিছে। আত্মৰক্ষা আত্মশক্তিৰ ক্ষেত্ৰত তৰালী কলিতাই এটা কথা বিৰাট ভাল লিখিছে যে গৈ 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 লাষ্টত তেতিয়াও স্বাৱলম্বনৰ কথা কৈছে। গতিকে ৰজনী শ্বাহ আৰু তৰালী কলিতা দুয়োগৰাকীকে আমি দ্বিতীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰিব বিচাৰিম। আৰু সকলোৱে পঢ়ি চাব, মই বিচাৰিম পঢ়ি চোৱাটো। মাহেকীয়া সমস্যা কিছুমান, বাইদেউ মহিলা বা ছোৱালীসকলৰ মাহেকীয়া সমস্যা কিছুমান খোৱা লোৱা বাবে হোৱা সমস্যাবোৰৰ ওপৰত ভিডিঅ' দিব পাৰিনে? লগতে আমাৰ বয়সত হোৱা ডিপ্ৰেশ্যনসমূহৰ ভাগসমূহ একদম পাৰি। বহু কথা আছে, কিয় নোৱাৰি। মইতো ভাবিছোঁ আপোনালোকক দেখি পেলাই শক্তি মেনিফেষ্টে এনেকুৱা যদি এখন মেগাজিন বা এনেকুৱা টাইপৰ কিবা এটা পৰ্টেল আমি বনাওঁ, য'ত আপোনালোকে লিখক, মই যেনে ক'লোঁ মোৰ কণ্ঠৰ শক্তি আছে, আপোনাৰ কলমৰ শক্তি আছে, আৰু উদ্দেশ্যটো পৰিৱৰ্তন হ'ব লাগে। উদ্দেশ্য ক'ত আমি পৰিৱৰ্তন বিচাৰিছোঁ, তাক এনেকৈ কথা বহুত পাতোঁ, ময়ো কথা পাতোঁ, মঞ্চে কথা পাতোঁ। বাট মই ভাবোঁ তাক প্ৰেক্টিকেলি যেতিয়া আপুনি নানে জেগাত, সেই কথাবোৰ নিৰৰ্থক, সেইটো ভাষণ হৈ যাব। নেতাসকলে ভাষণ দিয়ে, আৰু ভাষণটো ইম্পৰ্টেণ্ট নহয়তো। নেতাসকলে কিমান গাঁৱৰ ভিতৰলৈ গৈ ৰাস্তা চাস্তা ক'ত কি ভাল হৈছে, সেই নিজৰ বিধানসভাৰ এলেকাবিলাকত ল'ৰা ছোৱালী কিমান পঢ়িছে পঢ়া নাই, গোটেইখিনি যদি নাচায়, অকল ভাষণ দিলে নহ'ব। সেইকাৰণে মই ভাবোঁ যে প্ৰেক্টিকেলি ইমপ্লিকেশ্যনটো ইম্পৰ্টেণ্ট। ৰজনী শ্বাহৰ মোৰ এটা লাইন বিৰাট ভাল লাগিছে, ৰজনী, যে আপুনি আপোনাৰ কৰ্মক বিৰাট প্ৰাধান্য দিয়ে। এই কথাটো বিৰাট ইম্পৰ্টেণ্ট। এই কথাটোৱে বম্বেত থাকি ইমান বছৰে প্ৰফেচনেলিজম শিকি মই এই বস্তুটোৱে শিকিছোঁ যে বম্বেত সেই বস্তুটো দেখিছোঁ যে কাম বলতা হে। আজি যদি মই কামটো ভালকৈ নিদিওঁ, তাত ইমানটা অপশ্যন আছে। মই যদি গানটো নাগাওঁ ভালকৈ, মই যদি গাই থৈ নাহোঁ, তাত ইমানটা অপশ্যন আছে, মই যোৱাৰ লগে লগে বেলেগ কোনোবা আহি গানটো গাই দিব। সেই ধৰণৰ কথাবোৰ আছে। গতিকে অসমত মই কিন্তু ইয়াত সেই বস্তুটো বেছি দেখা পাইছোঁ হেণ্ডেল কৰোঁতে। এতিয়া বিশেষকৈ কিবা এটা কাম আহিলে সকলোৱে মানে ইন জেনেৰেল এইটো আছে যে আজি নহয় কালি কৰিম দিয়ক, বস্তুটো কালিলৈকে বহুতে মানে ঠেলি দিয়ে। সকলো ক্ষেত্ৰত দেখা পাইছোঁ দেই এইটো। মই ভাবোঁ এই বস্তুটো লাহে লাহে চেঞ্জ হ'ব লাগে। আৰু ৰজনী শ্বাহে এইটো কথা যে লিখিছে যে কামক বিৰাট প্ৰাধান্য দিওঁ, আৰু ৰ'দ বৰষুণ একোৱে গাত নলগা হ'ল। দিছ ইজ আ ভেৰি পজিটিভ লাইন। আৰু নিজৰ কৰ্মক প্ৰাধান্য দিবা যদি কৰ্ময়ো তোমাক প্ৰাধান্য দিব, কৰ্মই ষ্টেণ্ড দিব বিপদৰ সময়ত। তো ৰজনী শ্বাহ এণ্ড তৰালী কলিতা। বিনি ভট্টাচাৰ্য মোৰ বান্ধৱী হয়। কল্পনা ময়ো চাই আছোঁ। মই এগৰাকী মাতৃৰ মনৰ পৰিস্থিতি নেয়াৰ বাবে যুঁজি যাব লাগিব। আমি আছোঁ লগত। কাকলি মোৰ সহপাঠী, স্কুলত আমি একেখন বেঞ্চতে। অফক'ৰ্ছ মই বিনি কাকলি একেলগে বহা, একেখন বেঞ্চত পঢ়া। মই কেনেকৈ মই নিজেই গম নাপাওঁ। মই কাকলিকটো ভাল পাওঁ, নিজৰ ভণ্টি হয়, কিন্তু মোৰ লগত যে মই যে তাইক উশাহ নিশাহৰ নিচিনা ভাল পাওঁ, সেইটো তাইৰ মৃত্যুৰ পিছতহে মই বহুত বেছি এইটো ৰিয়েলাইজ কৰোঁ। মই নিজেই গম নাপাইছিলোঁ কথাটো যে মই আৰু কাকলিৰ সম্বন্ধত উশাহ নিশাহৰ নিচিনা। মই এতিয়া যে মই আছোঁ, মোৰ জানো মোৰ সন্তান আছে, মোৰ স্বামী আছে, মোৰ মাহঁত আছে, কাকলিৰ ছোৱালীজনী আছে, বহুত দায়িত্ব আছে, সমাজৰটো আছে, কলাকাৰ এটা ডাঙৰ দায়িত্ব। মিউজিক মই ভাবোঁ মোৰ প্ৰথম বিবাহ মোৰ সংগীতৰ লগত হৈছে, সেইটো ডাঙৰ কমিটমেণ্ট এটা। আৰু এতিয়া খালি কাকলি নাম তুতা। কাকলি যোৱাৰ পিছত বস্তুটো এনেকুৱা হৈ গ'ল, পাৰ্চনেল একো ডিজায়াৰ নোহোৱা হৈ গ'ল মোৰ এতিয়া।
পানীখাইটিত যে ঘৰ বনি আছে ঘৰ বনাই আছো আগতে হলে ঘৰখন সজাবলৈ হয়তো কোনটো ৰুমত কি কালাৰ কৰিম এইটো যে নিজৰ এটা থাকে এতিয়া মই যেতিয়া পানীখাইটিত যাওঁ মই জানো মোৰ ডিউটিত মই গৈ আছো ইয়াত এটা কল্পনা পাটোৱাৰী কালচাৰেল চেণ্টাৰ ফোক কালচাৰেল চেণ্টাৰ মই কৰিব গৈ আছো সমাজৰ কাৰণে কৰিব গৈ আছো নিজৰ কাৰণে কৰিব গৈ আছো কলাকাৰৰ কাৰণে কৰিব গৈ আছো কিন্তু মোৰ সেই এটাচমেণ্টটো এতিয়া নোহোৱা হৈ গ'ল মই জানো যে এই মাটিখিনি মোৰ নহয় এই মাটিৰ লগতে মই মিলি যে যাম সেই বস্তুখিনি এটা ডিটেচমেণ্ট আহি গ'ল এতিয়া মই খালি মোৰ ডিউটিহে পালন কৰিম মোৰ মনৰ সেই বস্তুটো বৰ্তমানৰ স্থিতি সেইটো কালি যদি চেঞ্জ হয় মই নাজানো কিন্তু বৰ্তমানৰ মোৰ মনৰ সেইটো স্থিতি মই যেনেকৈ ক'লো আপোনালোকৰ চাগে ভাত চাত খাব সময় হৈছে গোৱালপাৰা লোকগীত মই যোৱাৰ আগে আগে এটা গাই যাম বাৰু আৰু মোক এটা কথা কয় ইয়াতে যেনেকৈ মই ভয়ৰ কথা ক'লো যে মোৰ মাতটো বহুত কিছুমানে লিখে মাতটো মিঠা নহয় তো মোৰ মনত আজিকালি প্ৰশ্নটো এনেকৈ আহে মানে মিঠা মাত কিয় লাগে মিঠা মাতটো যাতে দমন কৰি দবাই দিব পাৰে সেইকাৰণে ছোৱালীৰ মিঠা মাত লাগে নেকি মিঠা মাতটো কিয় লাগে মিঠা মানে কি প্ৰতিমা পাণ্ডে বা বৰুৱা বাইদেউৰ এক নিজস্ব তেওঁৰ আৱাজ আছে এক মাত আছে মিঠা মানে পাতল মাত যে এইটো আমাৰ অসমত বিশেষকৈ এইটো চলে মিঠা মানে একদম চেপা মাত এটা মোৰ মাতটো এনেকুৱা আৰু মই এনেকেই মিঠা বা তিতা আপোনাৰ যি লাগে কিন্তু মিঠা মাতক আচলতে দমন কৰিব বিচাৰে কিছু সমাজৰ ব্যক্তিত্বই আৰু সেইকাৰণে মিঠা মাত ছোৱালীবোৰৰ মিঠা মাত বিচাৰে ঠিক আছে আৰু বেছি দেৰি নকৰোঁ যোনগৰাকী ব্যক্তিৰ লিখনিয়ে মই যোৱাকালিও কৈছিলোঁ মই মোৰ মাৰো চকু পানী আমি যোনে পঢ়িছোঁ আমাৰ চকু পানী ওলাইছে প্ৰথমতে চকু পানী ওলাইছে কিন্তু সেই চকু পানীৰ দুৰ্বলতাৰ চকু পানী নহয় এটা খুব এক আক্ৰোশৰ এক চকু পানী মই ফিল কৰোঁ আৰু পিছলৈ গৈ তেওঁ ইমান ধুনীয়াকৈ নিজৰ কথাখিনি আৰু একদম মানে কোনো ধৰণৰ লোক ঢাক নকৰাকৈ তেওঁ লিখিছে তেখেত হ'ল জিনা বৰুৱা ডাঙৰীয়াক প্ৰথম পুৰস্কাৰ আমি দিব বিচাৰিছোঁ সন্মান দিব পুৰস্কাৰ আমি কি দিম পুৰস্কাৰ বুলিবলৈ একো নাই কিন্তু শক্তি মেনিফেষ্টৰ ফালৰ পৰা কাকলি পাটোৱাৰী মেমৰিয়েল এৱাৰ্ডৰ ফালৰ পৰা এই এক সন্মান মৰম বুলি ধৰি লওক জিনা বৰুৱা তেওঁৰ লিখনিখিনি পঢ়িব তেওঁ ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে যে তেওঁ অলপ ষ্টাইলিছ অলপ চখিন ৰঙীন কাপোৰ পিন্ধি ভাল পায় আৰু গিৰিয়েকে হাজবেণ্ডে সদায় তেওঁক ৰঙীন কাপোৰবোৰ চাদৰ মেখেলাবোৰ গিফ্ট কৰি থৈ দিছে আৰু হঠাৎ ৰঙীন কাপোৰ পিন্ধি হঠাৎ আইনাৰ সন্মুখত যেতিয়া তেওঁ এদিন বগা কাপোৰ পিন্ধিব লগা হ'ল সেইখিনি কথাইতো চকু পানী আনে আৰু যেতিয়া তেওঁৰ জীয়ৰীয়ে তেওঁক সাৱটি ধৰি কান্দি কয় যে তই ৰঙীন পিন্ধা আকৌ আৰম্ভ কৰ এই কথাখিনি কওঁতেই চাগে মোৰ ইমোশ্যনটো দেখা পাইছে ইট ৱাজ ভেৰি টাচিং এণ্ড আপুনি ইমান ধুনীয়াকৈ প্ৰকাশ কৰিছে বাট পুৰস্কাৰটো সেই ইমোশ্যনটোৰ বা চিম্পেথিৰ কাৰণে নহয় তাৰ পিছত আপোনাৰ যি যাত্ৰা আৰম্ভ হয় নতুন যাত্ৰা য'ত আপোনাক কলংকনী কুলক্ষণীয়া বিধৱা যেতিয়া বিবাহ পাৰ্বণত যেতিয়া তেওঁ ফূৰ্তি কৰি ভাল পায় তেওঁ কাৰোবাক সেন্দুৰৰ তিলক দিব গৈছে তেনেকৈ তেওঁৰ হাতখন ধৰি ৰাখিছে তুমি দূৰৰ পৰা মনে মনে বহি চাই থাকা তুমি ফুট লগাব নাযাবা বা এই গোটেই যাত্ৰাখিনিৰ পৰা গৈ তেওঁ পাৰ্লিয়ামেণ্টৰ কথা পৰ্যন্ত কৈছে পাৰ্লিয়ামেণ্টৰ 33% আমাৰ মহিলাসকলে এতিয়াও পোৱা নাই তাত বিভিন্ন ধৰণৰ কথা লুকুৱাই আছে সেই কথাখিনিও তেওঁ লিখিছে আৰু স্বাৱলম্বী হোৱা অফক'ৰ্ছ যেনেকৈ মানসী বৰাও লিখিছে আত্মৰক্ষাৰ কথা তৰালী কলিতা আৰু বহুতে আপোনালোকে স্বাৱলম্বী হোৱাৰ কথা বহুতে লিখিছে প্ৰথম কথা শিক্ষা লাগিব শিক্ষিত হ'ব লাগিব আৰু শিক্ষিত নহ'লেও বহু কিন্তু গাঁৱে ভূঞে এনেকুৱা মহিলা আছে যিসকলে পাপৰৰ বিজনেছ কৰিব স্বাৱলম্বী হৈছে তো শিক্ষা আৰু জ্ঞানৰ মাজত ডিফাৰেঞ্চ আছে আচলতে গতিকে শিক্ষা লাগিব স্বাৱলম্বন লাগিব এট এনি কষ্ট বিয়া হোৱাৰ আগতে যাতে নিজে নিজৰ ভৰিত থিয় দিয়ে এই কথাটো মন কৰিব লাগিব আৰু বহু কথাই পাতিলোঁ আজি আমি আচলতে গতিকে মই আৰু এবাৰ এনাউন্স কৰি দিওঁ প্ৰথম পুৰস্কাৰ জিনা বৰুৱা দ্বিতীয় ৰজনীশা আৰু তৰালী কলিতা উমৈহতীয়া আৰ্ণৱী গাৰ্গী টিয়াক কমপ্লিমেণ্টাৰী বিশেষ সন্মান বিশেষ পুৰস্কাৰ আৰু দীপা ঠাকুৰীয়া নিৰ্মালী নয়নতৰা কাকলি পাঠক আপোনালোকক ইনফেক্ট সকলোকে কিবা আমি পঠিয়াম সেইখিনি ডিটেইলছ আমাৰ টিম মেম্বাৰে আপোনালোকক কণ্টেক্ট কৰিব মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ
কাকলি পাটোৱাৰী মেমৰিয়েল এৱাৰ্ডক ইমান ধুনীয়াকৈ আপোনালোকে সঁহাৰি জনোৱাৰ কাৰণে মই বহু উৎসাহ পাইছোঁ এতিয়ালৈকে শক্তি মেনিফেষ্টে লাষ্ট 4 ইয়াৰ্ছৰ পৰা কাম কৰি আহিছে আমি আমাৰ নিজৰ একাউণ্টৰ পৰা কাম কৰি আহিছোঁ আমি কাৰো পৰা কাকো ডোনেশ্যন বিচৰা নাই আজিলৈ আমি বিচৰা নাছিলোঁ কিন্তু এইবাৰ যিহেতু প্ৰাইজ মানি লৈ মই কাম কৰিলোঁ আৰু মই উৎসাহিত মই ইয়াক আৰু প্ৰপাৰলি লৈ যাব বিচাৰিম য'ত অফক'ৰ্ছ ডোনেশ্যন দিয়া বহু মানুহ আছে বহু মানুহ এনে মানুহ আছে যোনে ভাল কামত সহায় কৰিব বিচাৰে যিসকলৰ পইচাৰ অভাৱ নাই তেনে বহু মানুহ আছে আৰু এনেকুৱা বহুত মানুহ আছে যাক পইচা একদম নাই যাক লাগে গতিকে তাৰ মাজত যদি আমি ব্ৰিজ হ'ব পাৰোঁ কলাকাৰ হিচাপে মহিলা হিচাপে যদি আমি শক্তি মেনিফেষ্ট ব্ৰিজিং কৰিব আমি যদি ভালকৈ চেষ্টা দিওঁ সকলোৰে লগত মিলি লগত থাকিব মই সেইখিনিয়ে বিচাৰিম আপোনালোকৰ ফালৰ পৰা আৰু যোৱাৰ আগে মোক কোনটো গান গা মোক লোকগীত এটা গাব কৈছিলে জীৱনে মানুহক বহুত কিবা কিবি শিকায় ভাগি নপৰিব বাইদেউ বি ষ্ট্ৰং অফক'ৰ্ছ বিশ্বাস কৰা মই তোমালোকক বহুতকতো লগেই পোৱা মই কেতিয়াও লগ পোৱা নাই কিন্তু আৰ্টিষ্ট আৰু আৰ্টিষ্টৰ যোনবোৰ শ্ৰোতা থাকে সেই সম্বন্ধ তাৰ ওপৰতো মই কেতিয়াবা ভাবোঁ লিখিব লাগে আচলতে আৰ্টিষ্ট আৰু কলাকাৰৰ যোনে প্ৰশংসা কৰে তেওঁলোকৰ এটা এনেকুৱা সম্বন্ধ থাকে য'ত এক চেনেহৰ এটা মানে সৰু মানে সূতাৰ নিচিনা কিন্তু সেই সূতাডাল দেখা পোৱা নাযায় বা তাক বতাহৰ নিচিনা দেখা নাপাওঁ প্ৰভুক ঈশ্বৰক দেখা নাপাওঁ কিন্তু তাক ইয়াত ক'ৰবাত গৈ পেলাই ভিতৰত বহু শক্তি হৈ পেলাই ধৰা দিয়ে বহু সময়ত গতিকে আপোনালোক মোৰ বাবে তেনেধৰণৰ সন্মানীয় শ্ৰোতা আপোনালোকক একদম চিৰ নমস্কাৰ সদায় আমাক লিখিবলৈ উৎসাহ দিয়াৰ বাবে ধন্যবাদ সোণালী কলিতা মই আপোনাকো পাইছোঁ আপোনালোকৰ কথাটো এই ধৰণে লৈ নল'ব দেই মই আকৌ এবাৰ কৈছোঁ সকলোৱে ইমান ধুনীয়াকৈ লিখিছে বাট এইটো জাষ্ট এটা ফৰ্মেলিটি জিনা বৰুৱা আপুনি নিজেই পঢ়ি চালে গম পাব তেওঁ কথাখিনি যি ধৰণে লিখিছে নিজৰ বিধৱা সমাজত কি ধৰণে এতিয়াও স্থান পোৱা নাই যদিও কিতাপত লিখা হৈছে স্থান পোৱা নাই আৰু বহু ধৰণৰ কথা আছে কিন্তু মই ভাবিলোঁ যোনে নিৰ্ভীকভাৱে নিজৰ কথাখিনি নিজক উদাহৰণ দি যোনে আজি লিখিছে তেওঁসকলক আগতে স্বীকৃতি দিয়াটো জৰুৰী বুলি ভাবিলোঁ বাকী ময়ো যি অবজাৰ্ভ কৰিছোঁ সেইখিনিয়ে কৈছোঁ কিন্তু নিজৰ কথা যোনে লিখিব সাহস কৰিছে বিশেষকৈ জিনা বৰুৱা ৰজনীশা দীপা ঠাকুৰীয়া আপোনালোকে একদম নিৰ্ভীকভাৱে লিখিছে তো সকলোকে মোৰ ফালৰ পৰা গোটেই কণ্টেষ্টেণ্টছখিনিক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ ডুগু শিৱ আচ্ছা ঠিক আছে সেইটোৱে গাই দিওঁ শিৱই ডুগু 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 ডম্বৰু বজায় শিৱই ডুগু 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 ডম্বৰু বজায় এ মাথাত আছে সৰ্পৰ ফেনা শিৱ জটাধাৰী আৰে মাথাত আছে সৰ্পৰ ফেনা শিৱ জটাধাৰী এ গলে শোভা কৰে প্ৰভুৰ গলে শোভা কৰে প্ৰভুৰ ওহি লম্বা দাড়ি শিৱই ডুগু 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 ডম্বৰু বজায় শিৱৰ দাড়ি থকা ৰূপটোৰ কথা বহুতে সোধে নাজানে শিৱৰ দাড়ি থকা ৰূপ এটা আছে শ্ৰাৱণ মাহত শিৱৰ দাড়ি আমাৰ পুৰুষসকলে বিশেষকৈ এইফালে দেখিছোঁ অসমত মই দেখা নাই কিন্তু শ্ৰাৱণ মাহত হেনো দাড়ি নুখুৰাই আৰু সেইকাৰণে শিৱৰ দাড়ি থকা ৰূপ এটা আপোনালোকে যদি বিচাৰে ইমেজত গুগলত পাব আৰে কপালতে শোভা কৰে অৰ্ধচন্দ্ৰ কলা এ কপালতে শোভা কৰে অৰ্ধচন্দ্ৰ কলা এ বক্ষে শোভা কৰে প্ৰভুৰ নৰমুণ্ডা মালা শিৱই ডুগু 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 ডম্বৰু বজায় নৰমুণ্ড মালা পিন্ধাৰ ৰূপো আছে সেইটো হ'ল মহাকালৰ ৰূপ মহাকালৰ যোনটো শিৱৰ ৰূপ সি নৰমুণ্ড মালা পিন্ধে এ কংকালে বঘাৰ চাল গাৱে ভস্ম ধূলি এ কংকালে বাঘৰ চাল গাৱে ভস্ম ধূলি এ চকু দুটা ডাঙৰ ডাঙৰ চকু দুটা ডাঙৰ ডাঙৰ পেটটো ভাঙা ধূলি শিৱই ডুগু 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 ডম্বৰু বজায় অৰ্ণৱী উৎসাহ দিয়াৰ বাবে এটা আনন্দিত হৈছে অৰ্ণৱী বিৰাট ভালকৈ ধুনীয়াকৈ প্ৰব্লেমখিনি কৈছা তিনিওগৰাকী মই তিনিওগৰাকী ছোৱালী পালোঁ প্ৰায় গাৰ্গী অৰ্ণৱী আৰু
তিনিওগৰাকীয়ে বিৰাট কনফিডেণ্টলি তোমালোকে কথাখিনি পাতিছা আৰু তোমালোকৰ সন্মুখত লম্বা জীৱন আছে তাক কেনেকৈ সময়খিনি ক'ত ব্যৱহাৰ কৰিবা কি প্ৰফেশ্যনত গ'লে কি কৰিলে সমাজৰ লগতে গোটেই মহিলাসকলক এক ৰাস্তা দেখাব পাৰিবা শক্তি হ'ব পাৰিবা সেই দিশ লৈ নিজৰ প্ৰফেশ্যনৰ পিছত গ'লে বেছি ভাল লাগিব বেছি সহজ হ'ব কথাখিনি জীৱনটোক লৈ আগবাঢ়িবৰ কাৰণে বেছি সহজ হ'ব কাৰণ তুমি যিহেতু এইটো বয়সতে কনচাৰ্ণ এইবোৰ কথাক লৈ পেলাই আগলৈও আগবাঢ়ি যোৱা একেলগে আমি থাকিম আৰু অতি সোনকালে যদি অহা বছৰে চাওঁ ইয়াক আৰু বিস্তৃত কৰাৰ এটা চেষ্টা থাকিব তেতিয়ালৈ আশা কৰিছোঁ যাতে এই ধৰণৰ কৰোণা ভাইৰাছ লকডাউন এইবোৰ নাথাকে আৰু আশা কৰিছোঁ তেতিয়া আমি শাৰীৰিকভাৱে প্ৰত্যক্ষভাৱে আমি লগ পাম আৰু ময়ো আশীৰ্বাদ বিচাৰিছোঁ আপোনালোক সকলোৰ ফালৰ পৰা মোৰ লগত মোৰ শক্তি হৈ সদায় থাকিব ময়ো এটা লিখনি লিখিম কিন্তু প্ৰতিযোগিতাৰ বাবে নহয় বিনি অফক'ৰ্ছ লিখাটো জৰুৰী আমি এনেকৈ শক্তি মেনিফেষ্টত কানেক্টেড থাকিম আৰু এইটো এটা বেলেগ পৰিয়াল হ'ল শক্তি মেনিফেষ্ট আপোনালোকে সকলো এই পৰিয়ালৰ মেম্বাৰ কিন্তু মেম্বাৰ মানে পৰিয়ালৰ নিচিনা মোৰ ভনীৰ নিচিনা সকলো এতিয়া আৰু গংগা শৰ্মা আপুনিও লিখিছে মই দেখিছোঁ আৰু আপোনালোকে বহুকেইগৰাকী প্ৰায় 10-11 গৰাকীয়ে বহু কথা একে লিখিছে আৰু সেইটো সঁচা আৰু মই ভাবোঁ পুৰুষসকলেও এই লিখনিসমূহ পঢ়িব লাগে কাৰণ বহু সময়ত হাঁহি থকা পত্নীগৰাকীৰ ভিতৰত কি দুখ লুকাই আছে হয়তো সেই পুৰুষগৰাকীয়ে দেখা পোৱা নাই পত্নীসকলে আপোনাক ক'ব পৰা নাই পত্নী বায়েকক কৈছে গতিকে এই লিখনিসমূহ পঢ়ক পুৰুষেও জানিব চেষ্টা কৰক বহু কথা ক'বলৈ নালাগেতো এজনে আনজনক যেতিয়া মৰম কৰে নোকোৱাকেও বহু কথা উপলব্ধি কৰা যায় তাক উপলব্ধি কৰিব চেষ্টা কৰক লিখনিসমূহ পঢ়ক আৰু আমাক পুৰুষসকলৰো সহায় সহযোগিতা লাগিব এই যাত্ৰা অকল মহিলাৰ যাত্ৰা নহয় পুৰুষসকলৰ লগত থাকিব লাগিব তো সকলোকে শুভৰাত্ৰি ধন্যবাদ